Hello guys, welcome back to my YouTube channel. Swagatom. Mun notun eta video le tomalok swagatom janaisu. Akha koru hokolu bhale asa. Ekha kotha koi mun nijore bemar hoi thakil. Muk ki tomaloke bemari buli ke bhabisa niki? Hoy bemari hoy ko hoptah no mahe ko 3 ba 4 ba bemar hoy ko etuk no bemari no ka bemari ko. তোমালোকে গম পাইছে যেহেতু মা দেউতা ঘৰত নাই সেই কাৰণে আজি মই এতিয়া কেটা হৈছে ৰাতিপুৱা নহয় মই দুপৰীয়া বুলিকে ক'ব পাৰি দুপৰীয়া এতিয়া 12টা 12:30 মান হৈছে এতিয়া শুই উঠিছো তুমি মোক কুম্ভকৰ্ণ বুলিকে ভাবিছা নেকি হয় মই কুম্ভকৰ্ণ হয় কুম্ভকৰ্ণ পুতেক বুলিকে ক'ব পাৰি না পুতেক নহয় ডুপ্লিকেট বুলিকে ক'ব পাৰি আজি ব্লগটো ডেইলি ব্লগ নিচিনা তোমালোকে যে মনোজ ভাই দৰে মুটা এট কুই পাউন হৈছে ধাঠি সৰি দে মনোজ ভাই যদি ভিডিওটো চাইছ মনোজ ভাই নকৰে এনেকুৱা সৰু সৰু ইউটিউবৰ ভিডিও চাব হয় নাই কোন হয় কৈ দিলো আৰু দে আঠুৱা খৰ এনেকে আছে ঠিক কৰিব লাগিব যদি মা যদি থকা হলা ঘৰ এতিয়ালৈকে মই 2 থাপমান খালুৱে হয় ৰাতিপুৱা দেৰিকে উঠাও খালু হয় এতিয়া এনেকে বিছনাগত ঠিক নকৰা হলো গালি খালু হয় বাইকখনৰ ভিতৰতে আছে এটা 12টা হল লুকে হাঁস ভাত খা আকৌ এটো কি বুলি কয় তেৰি ৰবা এতিয়া টাইম আছে 12টা 12:30 কিছুমান মানুহে হাঁস ভাত খায়ো আৰু হাঁস ভাত খাবলৈ হল কিন্তু আমি এতিয়ালৈকে হাঁস ভাত খাব পোৱা নাই আয়ো তোমালোকে মোক সুস্তি বুলি ভাবিছা নেকি মই সুস্তি হৈ গ'ল বহুত ঠিক কৰিবলে আমনি লাগে ঐ বো সাকো কেনবা ঘেগেলা হৈ আছে ঘৰটো পুৰা বয়জ হোষ্টেল বনাই পেলালো একেবাৰে মই মাহত নহালগৈ পুৰা বয়জ হোষ্টেলে হৈ থাকিব পুৰা ঘৰটো মাহত আহিলে পুৰা ঠিক কৰিব লাগিব আৰু এনেকে থাকক আকৌ এবাৰ ঘুমেচোন ঠিককে কৰিব লাগে হয় নাই এখন বাইকখন উলিয়াই দিম বাহিৰলৈ আৰু আজি ডেইলি ব্লগ হ'ব ন কি কৰো কি নকৰো তোমালোকে চাই থাকা একো এডালছো নকৰোগে মই দিয়া মই ইমানো সুস্তি নহয় দিয়া এখিনি মই ঠিক কৰি দিম বাৰু এনে মোবাইলত কৈছিলো মই সুস্তি হয় বুলিকে কি হৈ গ'ল ফাৰ্ষ্ট টাইম বাইকখন উঠাইলো তাৰপিছত বিছনাখন ঠিক কৰিলো মোবাইলটো চাৰ্জ দিলো কাৰেণ্টটো আছে যিহেতু চাৰ্জ দিলো প্ৰথমতে এই ৰুমটো চফা কৰি ল'ব লাগিব দিয়া ফাৰ্ষ্ট টাইম আঠুৱাখন এনেকে উঠাই লওঁ तेरी अखियों का बाबू है मेरा हम दिल बना हो के गया আঠুৱাখন থৈলো ভিতৰত বাহিৰত থব নালাগে ইয়াত ক'ত বাহিৰত থব বাহিৰ ৰুম যে লেপ তুলিখিনি বাহিৰলৈ নিব লাগিব ৰ'দত দিব লাগিব সেইকাৰণে বাইকখন উলিয়াই যেহেতু ইমান ঠাণ্ডা পৰিছে কেখন লেপ লৈছো চাওক লেপ লৈছো তোমাৰ এখন দুখন তিনিখন এখন তলত পাই লৈছো কিন্তু তিনিখন লেপ আৰু কঁকাল চকাল বিষাই যায় ইমান বৰষুণ কেইখন লৈ থাকো কিন্তু ঠাণ্ডা দিন ল'বই লাগিব হয় নাই ৰ'দত দিব লাগিব এটা পথাৰত ক'ত দিওঁগে চাওঁ বোলক গৈ থাকো এখন মহেন্দ্ৰ বাহুবলী यानी मैं ক'ত ৰ'দ দিম পুৰা শুদ্ধ ৰ'দত দি দিলো পুৰা কাৰা ৰ'দত একদম দেখা নাই সেইটো বেলিটো আজি বেলিটো ইমান হেমেকা কৈছে যে ৰ'দ নিদিবই নেকি কাৰা ৰ'দত এইকাৰণে দিছো যে পুৰা গৰম হৈ যাব লাগিব ৰাতি হুমাকে মানে গাটো লগালক মানে 2 ছেকেণ্ড 3 ছেকেণ্ডত গাটো গৰম হৈ যাব লাগিব ঠাণ্ডাত এনেকে থাকিব হুমাৰ লগে লগে পুৰা 40 ডিগ্ৰী 50 ডিগ্ৰী গৰম হৈ যাব লাগিব কিন্তু লেপকেইখন অকণমান ফাটিছে দে
এই ৰাতি মানে টোপনি হাতে বিৰাট গুৰিয়াও মানে এই গুৰিয়া অভ্যাসটো কেতিয়া যাব তেনেকৈ ভাল থাকে আজি ৰ'দটো বৰ সেমেকা কৈছে বে এনেই সেমেকা অলপ বেয়া লাগে ৰাতি নহ'লে ঠাণ্ডা মানে লগা অলপ 2 ছেকেণ্ড 3 ছেকেণ্ডতে গৰম হ'ব লাগিব তেনেধৰণে মই ৰ'দত দিওঁ পাৰিলে জ্বলি যাক লেপকিখন কপা চপা সৈতে পূৰা কাৰ ৰ'দত দিম হয় নাই ৰুমটো ধুনীয়াকৈ চাফ চাফা কৰি দিলোঁ এইটো মা নিচিনা পাৰফেক্ট নাই হোৱা কিন্তু কৈছোঁ আৰু যিমানখিনি পাৰোঁ পাৰফেক্ট কৰিবলৈ ঘৰটো সাৰিব আছে এতিয়া ঘৰটো সাৰি লওঁ ভিতৰ ৰুমটো চাফা কৰিব লাগিছিলে এইখিনি কাপোৰখিনি আছে আলনাত থ'ব লাগিব কাপোৰখিনি এইখনো ঠিক কৰিব লাগিছে আজি মানে কাম কৰিবলৈ মন গৈছে জোচ উঠিছে পানী লাগিছে কি কৰোঁ চাই থাকিবা ইয়াত মাও কাপোৰ আছে পাপাও কাপোৰ আছে ভাইটি আৰু মোৰখিনিয়ে ঠিক কৰিছোঁ মা পাপাখিনি ইয়াত থাকিব সিহঁতে আহিলে চাফ চাফা কৰি ল'ব কাপোৰখিনি গৈ গ'লো এটা পাইছোঁ জাম্পাৰটো বেছি কাপোৰ নোলালে অকল ইমানখিনি কাপোৰ ওলালে সেইখিনি চব মা পাপাখিনি নিজে ডিজাইনত ঠিক কৰি ল'ব অকল আমাৰখিনি নিজৰ আলনাখনত নিজে ডিজাইনত ঠিক কৰিম হয় নাই থাকক মা নিজে সেইখিনি ঠিক কৰিবা দেই গাহৰিকেইটা ৰাতিপুৱাই ৰাতিপুৱা দানা দিছিলোঁ তথাপিও চিঞৰি আছে এইকেইটা গৰুকেইটা গাহৰিকেইটা গৰু বোলে সেইকাৰণে ব্ৰইলাৰ দানাতকৈ অলপমান দি থৈছে ভাতটো আছে কিন্তু দুপৰীয়া টাইমত এই ব্ৰইলাৰ দানাটো দিলে অলপমান শকত হৈ বা মানে যাক দি আছোঁ এই হাঁহ 10টা বাৰু 10টা আছে কালি গম পাইছোঁ কালি নহয় পৰহিহে গম পাইছোঁ আমাৰ যে হাঁহ 10টা আছে বুলিকে কাৰণ মই বান্ধিব লগা হৈছে যে আৰু মায়ে ক'লে 10টা আছে হাঁহ তই বান্ধি থৈ দিবি তেতিয়াহে মই 10টা হাঁহ আছে নহ'লে মইতো গমেই নাপাইছিলোঁ ঘৰত 10টা যে হাঁহ আছে বুলিকে খাই পেলাই সেইটো হয় এতিয়া বা অলপ মনে মনে থাকে বা খা দেই খা ধুনীয়া আছে খা 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 বহুত বছৰ মূৰত এইখন পঢ়া টেবুলখন পাৰফেক্ট নহয় অলপমান সৰুতে বেছিকৈ চফা কৰিব জানিছিলোঁ আজিকালি কি জানো ইমান এটা চফা কৰিব নজনা হৈ গ'লো দে পাৰফেক্টকৈ হৈছে ইমানখিনি চফা হ'লেও ভাল হয় নাই কাপোৰ এইখিনি দম খুৱাই থৈছে এই মায়ে ঠিক কৰিব কোনে গোটেইখিনি কাপোৰ ঠিক কৰি থাকে হয় নাই এতিয়া ভাত গাল বনাব লাগিব খাবৰ কাৰণে এইখনো চাওক আজি বহুত দিনৰ মূৰত পাকঘৰটো সাৰি দিলোঁ দেই বৰ কামিয়াল লাভ দেই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ মই ভাতটো বনাই লওঁ প্ৰথমতে কাম কৰোঁতে এতিয়া 2টামানে হ'ল এতিয়ালৈকে ভাতটোকে খাব পৰা নাই ভাতটো বনোৱাই নাই ভাতটো খাবৰ কাৰণে অলপমান বগা ব্ৰইলাৰ অলপ আনি ল'লোঁ ব্ৰইলাৰ অলপ আধা কিলো এপোৱা এতিয়া খাম এপোৱা ৰাতিৰ কাৰণে থৈ দিব লাগিব ধুনীয়াকৈ ব্ৰইলাৰ লগত দিবৰ কাৰণে অনলি আলু আৰু বিলাহী দিনো কেনেকৈ খাম সেইকাৰণে বইল কৰি লৈছোঁ ফুলকবি আৰু মূলা মানে ফুলকবিটো যে তোমালোকে বইল কৰি খাবা কাৰণ বহুতো ধৰণৰ দ্ৰব্য দিয়া হয় ন ৰাসায়নিক দ্ৰব্য দিয়া হয় বইল কৰিলে অলপমান হ'লেও ৰাসায়নিক দ্ৰব্যখিনি কমি যাব মানে পেটটো বেয়া নকৰিব সেইকাৰণে পূৰা ফুলকবিটো বইল কৰি দিবা পূৰা ফুল কৰি কমেও আধা ঘণ্টা 1 ঘণ্টামান বইল কৰাৰ পিছতে খাবা নহ'লে একেবাৰে কৈছোঁ নাই সোৱাদটো নোপোৱা তোমালোকে বইল কৰি লৈছোঁ মই তাৰপিছত খাম ধুনীয়াকৈ কেনেকৈ ধৰণে বনাই মেলি খাম আৰু দেই বিৰাট ভোক লাগিছে ক'লে কিডাল হ'ব মা কালি আহিম বুলি কৈছে আৰু দেই মা কেতিয়া আহিবা তুমি কাম কৰোঁতে চুলি জাবৰা হৈ গৈছে গ্লাছটো ধুব পাহৰি গৈছোঁ য'তে ত'তে যি টি বস্তুবোৰ পৰি আছে মানুহে এটা খালে নহ'ব অকল সেইকাৰণে গাহৰি দানাটো বনাই লৈছোঁ এতিয়া চাওঁতে এতিয়া 2:30 হ'ল কি কেতিয়া যে ভাতটো খাব পাম
এইখিনি ধুনীয়াকৈ ব্ৰইলাৰ লগত দিবৰ কাৰণে বিলাহী আছে আৰু আলু আছে ফুলকবি আছে এণ্ড মূলাও আছে ধুনীয়াকৈ দিম এতিয়া এইখিনি ভাতখিনি হৈছে পানী পৰিছে চাকেনেকৈ এইবাৰ ধম জুই জ্বলিছে এইখিনি হোৱাৰ লগে লগে শাকটো পাতি দিম শাকটো পাতি দিম নহয় চৌটো পাতি দিম খাম বুলিকে ৰখি আছো ভাত খোৱা নাই এতিয়ালৈকে শাক উতলি আছে একেবাৰে শুকুৱাই দিম বুলিকে ভাবিছো উতলিয়ে থাক পেট কৰাই গৈছে বনাই আছো যে ভোকো লাগিছে ইয়াত কচম খাই পেলাম কিন্তু এনেকে যদি চিঞৰি থাকে যে ইয়াত পুই খাই পেলাম গোটেই হাঁহটো পুৰা ৰঙা দিছো ৰেড চিলি দুপাকেট দি দিলো দুটুকীয়া খা ভকি পুৰিব আজি ভাতটো খাই দিলেও দে যেনে তেনে অকল এপাকেটহে দিছিলো ৰেড চিলি 5 টকীয়া ইমান ধুৱালে চুট পোৱাই গ'ল কি এতিয়া কাইলৈ হাগিব গ'লেহে গম পাম লেট্ৰিনত ভকি পৰিব পুৰা ৰিলছ বনাবলৈ গৈ আছো এতিয়া বৰ্তমান জেগা এটা বিচাৰিবলৈ ধুনীয়া প্লেচ এটা আমাৰ মডেল ৰিলছ বনোৱা Jio 5 ইমান ধুনীয়া দেখিছা এই স্কুলৰে প্লেচ বনাই দিম নেকি আমাৰ ৰিলছ বনোৱা পুৰা গৰম লেপকিখন লৈ আনিলো পথাৰৰ পৰা এই কিখন জাপা চিষ্টেম নাই ডাইৰেক্ট শুই দিম এনেকৈ পাৰিলৈ পুৰা 30 ডিগ্ৰী মান চেলচিয়াছ গৰম হৈ আছে বেষ্ট ইমানখিনি গৰম হ'ল হ'ব এতিয়া গাহৰি দানা দিব লাগিব সৰি গাইছ মোৰ গাটো বহুত বেয়া লাগি আহিছে আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মই ভিডিঅ' বনাব আৰু নোৱাৰো কাম কৰি ভাগৰি গৈছো কিন্তু বহুত বেয়া শাকখিনি বনালো কিন্তু ভকি পুৰাই গৈছে এতিয়া মানে হাগি দুটকীয়া ৰেড চিলি দুপাকেট দি দিছো ক'ত হ'ব চাৰ ৰাম পাম পোৱালে